डियर फ्रेंड्स, आज मैं आप लोगों के सामने लेके आया हूँ माय फर्स्ट एसएमएस फिल्म निर्मली 2007। ডিয়াৰ ফ্ৰেণ্ডছ, অসমীয়া চলচ্চিত্ৰ জগতত ভৰি দিয়া মোৰ প্ৰথমখন বোলছবি নিৰ্মালী 2007। বৰ এক্সাইটেড হৈ আছে কি হ'ল আৰু ডাঙৰ পোনাক দেখিছিলি নে এই অথনিয়া ৰিজাল্ট আনিবলৈ গ'ল এতিয়ালৈকে দেখোন দেখা দেখিয়ে নাই ৰিজাল্ট মানে মেট্ৰিকৰ ৰিজাল্ট মেট্ৰিকৰ ৰিজাল্ট আনিবলৈ নগৈ সি লটাৰী খেলৰ ৰিজাল্ট আনিব গৈছে নেকি মই মানে খুৰা স্কুলৰ ফালে যোৱাই নাই অন্য কামতে ব্যস্ত হৈ আছো কাম তই আকৌ কেতিয়াবা কাম কৰিবলৈ অথদিনা সেই বাপেৰৰ পইচাই টিঘিল গিলাই ঘূৰি ফুৰাহে দেখিছিলোঁ আজিকালি মানে খুৰা মই কণ্টেক্ট আৰম্ভ কৰি দিছোঁ নহয় হয়নে ভগৱানে যা হওক তোক সেই দুটকামান ঘটিবলৈ সুমতিকণ দিলে আৰু পিছে হেৰি নহয় এই কিহৰ কণ্টেক্ট কৰাৰ কথা ক'লি কোম্পানী এটা খুলিছোঁ মানে ট্ৰেভেল এজেঞ্চি এটা তাৰমানে এতিয়াৰ পৰা তই আমাৰ লগত আৰু নাথাক নেকি কোৱাটো কৰবা মই তাত পঢ়িবলৈহে যাম একেবাৰে যোৱাৰ কথা কোৱা নাই ন তই যে পঢ়িবলৈ যাবি ঠাইখন আমাৰ ইয়াতকৈ বহুত ডাঙৰ নেকি কি হ'ল তুমি যাব মন গৈছে নেকি ভালদৰে পাছ হ'লে ময়ো বেংগালুৰুত পঢ়িবলৈ যাম হ'ব হ'ব এতিয়া ঘৰলৈ যাওঁ ব'ল এনেদৰে কথা পাতি থাকিলে বহুত দেৰি হ'ব নতুন চহৰ নতুন ঠাই ভালদৰে থাকিবি বুজিছ দাদা তই আকৌ কেতিয়াকৈ আহিবি সপোনবোৰ জীৱন দিবলে সুখেৰে ঘৰখনি সজাবলে সুখেৰে ঘৰখনি সজাবলে মৰম ৰিক্সা অথনি পৰা কহি থাকি নাহি ধীৰে 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 হা ধীৰে ধীৰে এই আছামিয়াতে কওক মই আছামিয়া বুজি পাওঁ নহয় অসমীয়া জানিতাহে হা বৰ ভাল কথা বৰ ভাল কথা বৰ ভাল কথা হা বৰ ভাল কথা বুজিছ বৰ ভাল কথা অথনি পৰা কহি থাকি নাহি ধীৰে 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 চলেগা দেই হা এইখিনিতে মানুহ এঘৰতে গিৰেগা হা रुकेगा 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 नहीं एक ही नीचे रुकेगा एक ही नीचे गिरेगा नहीं দাদা এই কথা এটা কম বেয়া পাবনে কোৱা কোৱা বুজিছা
ভাল কথা ক'লে মই ভাল পাম আৰু বেয়া কথা ক'লে মই বৰ বেয়া পাম মানে দাদা ইয়াৰ হাইস্কুলৰ পৰাই মোৰ ডাঙৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰিছে অসমীয়াত আটাইতকৈ বেছি নম্বৰ পায় আৰু সি কলেজত পঢ়িয়ে আছে হয়নে হয় ভাল কথা বৰ ভাল কথা বৰ ভাল কথা তাৰ পাছতো দাদা আপোনালোকে আমাৰ লগত অসমীয়াত কথা নাপাতি ভুল হিন্দীতে কথা পাতে বেয়া কথা বেয়া কথা বেয়া কথা বৰ বেয়া কথা বৰ বেয়া কি হ'ল বৈকুণ্ঠ ভঁৰালৈ কিবা তৰ্কাতৰ্কি লাগিছ নেকি সেই এওঁ মানে ভাল ভাল কথা কেইটামান কৈ আছে সেইটোকে শুনি আছো আৰু বুজিছ পিছে ৰিক্সা ওলা এইটো ভাল এতিয়া যা দেই পিছে পৰে তোক লগ পাম কথা পাতিম বৰ ভাল ভাল কথা পাতিম দেই পিছে এটা কথা মোৰ নাম পিছে তই জান নাই তাৰ নাম অসমীয়াত বৈকুণ্ঠ গগৈ আৰু ইংৰাজীত হেভেন গগৈ মানে হেভেন মানে আকৌ তোমাৰ এই বৈকুণ্ঠ নহয় তুমি যোৱা দেই বৰ ভাল কথা যোৱা যাৰে তাৰে আগত সেই আচল নামটো কেলে ক'ব লাগে আৰু এই তোৰ হেন মানুহটোৰ নাম যে লেৰেলা আৰু তই ডাক্তৰী নপঢ়াকৈ ডাক্তৰী নিশিকাকৈ তোক সেই মানুহে যে ডাক্তৰ বুলি মাতে তাৰ আচল গুৰিৰ কথাটো কেতিয়াবা জানো কাৰোবাক ক'ৰবাত কৈছো ক তোৰ নিচিনা মানুহটোৰ নাম যে লেৰেলা আৰু তই ডাক্তৰী নপঢ়াকৈ ডাক্তৰী নিশিকাকৈ তোক যে গাঁৱৰ মানুহে ডাক্তৰ বুলি মাতে তাৰ আচল গুৰিৰ কথাটো মই জানো কেতিয়াবা কাৰোবাক ক'ৰবাত কেনেবাকৈ হ'লেও কৈছো জানো ক বৰ বেয়া কথা বৰ বেয়া কথা বৰ বেয়া কথা ৰাম তইনো একেটা কথাকে কেলে চেপেটা কৰি আছ হয় নেকি ঠিক আছে বাৰু মই এৰি দিম এতিয়া আচল কথাটো কেলে এই সৰু পোনাৰ জানো আজি মেট্ৰিকৰ ৰিজাল্ট দিয়া নাই তাকেইতো ৰাতিপুৱাই ল'ৰাটো ওলাই গ'ল এতিয়ালৈকে দেখোন দেখা দেখিয়ে নাই ভাল কথা বুজিছ ভাল কথা বৰ ভাল কথা বৰ ভাল কথা বুজিছ কি ভাল কথা হ'ল কি ভাল কথা হ'ল ৰাতিপুৱাই ল'ৰাটো ওলাই গ'ল ৰিজাল্ট লৈ এতিয়ালৈকে আহি ঘৰ পোৱাহি নাই সেইটো আকৌ কি ভাল কথা হ'ল বেয়া কথা বৰ বেয়া কথা খুব বেয়া কথা খুব বেয়া কথা সৌটো চা দেউতা 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 মই ফাৰ্ষ্ট ডিভিজন পাছ কৰিলোঁ সেইয়া দেখিলি মই কৈছিলো নহয় ভাল কথা খুব ভাল কথা ৰা হ'ব দে এতিয়া পিছে চিন্তা এটা দূৰ হ'ল দেউতা মই ফাৰ্ষ্ট ডিভিজন পাছ কৰিলোঁ দাদাতকৈ ভালকৈ বুজিছো বুজিছো এতিয়া পিছে সেই পিছৰখিনি কথা চিন্তা কৰ এই মানে তই ক'ত পঢ়াৰ কথা চিন্তা কৰিছ মই ভাবিছোঁ কটন কলেজত পঢ়িম তাত বোলে আমাৰ ইয়াতকৈ সুবিধা বেছি ভাল কথা বৰ ভাল কথা খুব ভাল কথা আমাৰ ইয়াত কিবা ডাঙৰ কলেজ নাই নেকি আমাৰ ইয়াত পঢ়া শুনা নহয় নো কিন্তু আমাৰ ইয়াতে পঢ়ি কিমান ডাঙৰ মানুহ হ'ল মোৰ মতে তই আমাৰ ইয়াতে পঢ় বৰ বেয়া কথা বৰ বেয়া কথা ল'ৰাটোৱে মনত কিবা বেয়াই পাই গ'ল নেকি ল'ৰাটোৱে গুৱাহাটীত পঢ়িবলৈ যাবলৈ মন কৰিছে তইনো সেই মাজতে হকা বাদাখন কেলে কৰিছ এই ডাঙৰ পোনাই দেখোন ছেকেণ্ড ডিভিজনত পাছ কৰোঁতে তাক গৈ তই সেই বাংগালোৰত গৈ পঢ়ালি সকলো কথাতে তই ডাঙৰ পোনাৰ লগত তুলনা নকৰিবিচোন মই বৰ বেয়া পাওঁ মোৰ প্ৰতি দেউতাই এনেকুৱা ব্যৱহাৰ কিয় কৰিছে ইমান হতাশ হৈ নপৰিবাচোন দেউতাই কিবা এটা চিন্তা কৰিহে তোমাক ইয়াত পঢ়াৰ কথা কৈছে মই ইয়াত পঢ়া গুৱাহাটীত পঢ়াৰ কথা ভবা নাই মই ভাবিছোঁ দেউতাৰ মনোভাৱটোৰ কথাই সৰুৰে পৰাই দেখিছোঁ দেউতাই মোৰ প্ৰতি অকণো গুৰুত্ব নকৰে মই যদি কেতিয়াবা কিবা ভাল কাম এটাও কৰোঁ দেউতাই আনন্দ নাপায় কেতিয়াবা এনেকুৱা লাগে মই যেন দেউতালৈ নহয়েই তেনেকৈ কিয় ভাবিছা দাদা বাংগালোৰত পঢ়ি আছে একেটা সময়তে দুইটালৈকে বাংগালোৰত ৰাখি পঢ়াবলৈ অসুবিধাওতো হ'ব পাৰে টকা পইচাৰ অসুবিধাৰ কথা নক'বা দেউতাৰ নাই কি মই কিন্তু ভাল পাইছোঁ কিয় Oh.
দেউতা খবৰ এটাতো দিব পাৰ আহি আছো বুলি তই ফোন এটা কৰিব পাৰ হা এই ৰেলে হ'ব এই ৰেলে মটৰে ইমান দূৰ অহা পাছত তাৰখনলৈ তই অকলে আহিব লগা হ'ল নহয় আপুনিও যে কিছুমান কথা কয় দেউতা ইমান কষ্ট হোৱা নাই নহয় মই কিবা এসোপা নিজে কৰি আনিছো এই তথাপিও দেচোন খবৰটো পোৱা হ'লে সৰুপোনাকে পঠাব পাৰিলো সি আকৌ ক'লৈ গ'ল সৰুপোনা সেই বজাৰলৈ ওলাই গৈছে ভিতৰলৈ হাত মুখকেইটা ধুই হ'ব দিয়ক হ'ব আহ হাত কি হ'ল কি ভাবি আছো ভালে কৰিলি দে দেউতাৰ কথা মতে তই যে পঢ়াটো ইয়াতে ঠিক কৰিলি মোৰ নিচিনাকৈ তই গুচি যোৱাহেঁতেন দেউতা বৰ অকলশৰীয়া হ'লহেঁতেন তই আকৌ মনে মনে বেয়া পাই আছ নেকি নাই নাই বেয়ানো কিয় পাম সঁচাকৈ কচোন তোৰ ইয়াত থাকি মন বহা নাই নহয় নাই বহিছে ঐ মিছা কথা কিয় কৈছা তোৰ মুখখন দেখিলে ধৰিব পাৰো নহয় তোৰ ইয়াত থাকি বেয়া লাগিছে নহয় নাই নাই প্ৰথমতে অলপ বেয়া লাগিছিল গুৱাহাটীত থাকি পঢ়িবলৈ বৰ মন আছিল এতিয়া কিন্তু ভাল লাগিছে ইয়াত নতুন জীৱন থকা যেন লাগিছে ইখনৈখনো লাহে লাহে ভাল লগা হৈ আহিছে তাৰ যেন পানীবোৰে মোৰ মনৰ বিপুল কথাবোৰ ক'ব ধৰিছে ঐ ইমান যে ভাল লাগিছে কিবা হৈছে নেকি নাই ভাল লাগিছে আৰু হ'ব দে তই বহ মই তোলে বিছনা চাদৰখন আনো ইমান দিন কিমান লেতেৰা বিচনাত খোলো আৰু মাইকী মানুহ নথকা ঘৰ এটাত ইয়াতকৈ কিমান চাফা কাপোৰ পাবি দেউতাই যে আমাক কষ্ট কৰি ভালদৰে পঢ়ালে সেয়াই বহুত মানে ইমান দিনৰ মূৰত ঘৰলৈ আহি ভালদৰে থাকিব নাপালে মোৰ মনটো বেয়া লাগে ন দেউতা মানে মই কথা এটা ক'বলৈহে ইমান লৰালৰিকৈ আহিলোঁ মানে দেউতা মানে কি কথা নকওঁ কিয় দেউতা মই ইচ্ছা কৰাৰ কাৰণেই আপুনি মোক বেংগলোৰলৈ পঠিয়াই দিলে ইমান দিনে তাতে পঢ়িলোঁ পাছো কৰিলোঁ এতিয়া তাতে চাকৰি এটাও পাইছোঁ কি কলি ডাঙৰ পোনা তই চাকৰি পাইছ ৰ সেই কথাটোকে তই অথনিৰ পৰা কোৱা নাই কিয় মোৰ হ'লে বৰ আনন্দ লাগিছে ৰ এই বৈকুণ্ঠকো কথাটো কৈ থোৱা সিও শুনি বৰ আনন্দ পাব দেউতা বেংগলোৰত চাকৰি কৰা মানে তাতে থাকিব লাগিব আৰু এতিয়াৰ দৰে ঘনাই ঘনাই আহি থাকিব নোৱাৰিম হ'ব দে বেংগালুৰত চাকৰি কৰিবি তাতে থাকিবি মই কিন্তু বৰ আনন্দ পাম পিছে ইমান এখন ডাঙৰ ঠাই হ'ব ময়ো মাজে মাজে গৈ থাকিম মানুহবোৰেও তোৰ কথা সুধিব কিমান যে ভাল লাগিব আচৰিত হ'বলৈ আকৌ কিটো হ'ল ল'ৰাই চাকৰি পালে সকলো দেউতাকৰে আনন্দ লাগে তথাপিও দাদাই যি কৰে দেউতাই তাতে আনন্দ পায় দাদাই যি কৰিবলৈ বিচাৰে দেউতাই বাধা নিদিয়ে আৰু তোমাক বাধা দিয়ে নেজানো মোৰ মনলৈ এই ভাবুক কিয় আহিছে কাৰ ওপৰত খং উঠিছে কিন্তু কাৰোবাৰ ওচৰত মোৰ সাংঘাতিক অভিমান কৰিব মন গৈছে অভিমান মোৰ ওচৰতে কৰা মাৰ মৰম কি বুজি নাপাওঁতে মাক হেৰুৱালোঁ মনত বহুত সপোন ৰচি ডাঙৰ হ'লোঁ কিন্তু দেউতাই মোৰ মনৰ ভাষা বুজি নাপালে এতিয়া মই তোমাক লৈ সপোন ৰচিছোঁ মই তোমাৰ সপোনবোৰ ভাঙি পেলাম বুলি ভাবিছা নেকি নাজানো কিন্তু তথাপি মাজে মাজে ভয় লাগে অঁ এইটোও ঠিক যে যেতিয়াই মই কিছু ক্ষেত্ৰত বিচলিত হওঁ মই তোমাৰ ওচৰলৈ আহিলে অনুপ্ৰেৰণা যাম দাদাক লগ কৰিবা সি তোমাক পালে খুব ভাল পাব জানা তাৰ উপৰিতো সি কাইলৈ যাবগৈ লগ কৰোঁ ব'লা মই নাযাওঁ দেই মোৰ লাজ লাগে লাজ লাগে ক'ত লাজ লাগে ঐ
তোমাক চাবলে দূৰণিৰে পৰা আহিব চাকৰিয়াল ধুনীয়া দৰা গণকে তোমালোকৰ ৰাহিজোৰা চাব দিন বাৰ চাই চিতি আঙুঠি পিন্ধাব ঘৰৰে ডাঙৰ যি মা দেউতাৰ মৰমৰ কিছুদিনৰ পাছত হবা তুমি আনৰ অতীতক এবাৰ তুমি উভতি চাবা দেহা মোৰ পৰিবনে সেইদিনা মনতে মোলৈ পৰিবনে সেইদিনা মনতে মোলৈ লাহে লাহে বিয়াৰ দিন ওচৰ চাপিব আয়তী ৰুৰুলিৰে ৰভা ভৰিব সেইদিনা দুগালে মোৰ অশ্ৰু বব ৭৭ জানা মোকে হাঁহিব তুমি শুন যাবাগৈ আনৰে হবাগৈ মোৰ মৰম এৰি আনৰ মৰম ৰবাগৈ দেহা মোৰ তোমাৰ বিহনে মই থাকিম কেনেকৈ তোমাৰ বিহনে মই থাকিম কেনেকৈ তোমাৰ বিহনে মই থাকিম কেনেকৈ দেউতা আহোঁ হ'ব হ'ব মাজে মাজে ফোন কৰি থাকিব ফোনত তোৰ মাতটো শুনি ল'ব শুনাও খোৱা বোৱা পিছে ঠিকমতে কৰিবি ব'ল দেৰি হ'ব আকৌ চাৰিআলিত অলপমান গিৰেগা দেই ইয়াতে গিৰেগা দাদা আপোনাৰ দেৰি হয় যদি মই যাওঁৱেই নেকি মানে দাদা এই ল'ৰাবোৰে সুবিধা পালেই মানে পইচা বিচাৰে ঠাণ্ডা লাগে বুলি কয় হয়নে ভাল কথা বৰ ভাল কথা বুজিছা এই দেখিলে নে দাদা এই ল'ৰাবোৰে মানুহক সন্মান কৰিব নজনা হৈ গ'ল
মই যাওঁৱেই নেকি তহঁতকেইটা বাৰু ভালনে বাৰু এই তহঁতৰ লগত এইটো মৃণাল বোলাটো তাৰ বাৰু ট্ৰেভেল এজেঞ্চি নে ট্ৰেভেল এজেঞ্চি এইটো ভালকৈ চলিছেনে বাৰু সদায় বিজনেছ টকাৰ কথা চিন্তা কৰি থাকিলে নহয় নহয় হয়তো নকওঁ আজি তাৰ ট্ৰেভেল এজেঞ্চি এটা বন্ধ কৰিম তাৰ ট্ৰেভেল এজেঞ্চি বন্ধ হ'লেই নেকি নহয় মানে খুৰা তাৰ আজি গাড়ী লৈ আমি আউটিং লৈ আছোঁ কাজিৰঙা ভাল কথা বৰ ভাল কথা ঐ বাপেহঁতে তেল কোম্পানীৰ পৰা টকাকেইটা ঘটিছে নহয় সেইকেইটা থকালৈকে আৰু ফূৰ্তি কৰি থাক আৰু বুজিছ হা বৰ বেয়া কথা বৰ বেয়া কথা মুঠতে মই তাৰ পাছৰখিনি কথা একেবাৰে শুনিব নিবিচাৰোঁ দাদা বাংগালোৰলৈ গ'ল এতিয়া তুমিও ইয়াতে ভালদৰে পঢ়া শুনা কৰি কিবা এটা হ'ব লাগে এইকেইদিন পঢ়া শুনাত একেবাৰে মন বহাব পৰা নাই বাজে কথাবোৰ চিন্তা কৰি থাকিলে ক'ত পঢ়াত মন বহে বাজে কথা নহয়নো কি দেউতাই মোক ভাল নাপায় দেউতাই মোক মৰম নকৰে দেউতাই দাদাকহে বেছি মৰম কৰে এইবোৰ বাজে কথা নহয়নো কি পৰীক্ষালৈ আৰু কেইটা দিন আছে কোৱাচোন এনেকুৱা সময়ত যদি তুমি এনেকুৱা কৰি থাকা পৰীক্ষা আৰু কি দিবা জনা আছে কেতিয়াবা নিজকে বুজাব নোৱাৰা হৈ যাওঁ নিৰ্মালী এতিয়া তুমি অন্য সকলো বাদ দিয়া তুমি ভালকৈ ৰিজাল্ট কৰাচোন চাবা তুমি যি বিচাৰা দেউতাই তাকে দিব ভাল কথা বৰ ভাল কথা খুবেই ভাল কথা তই গোটেই ঠাইখনৰ নাম জ্বলালি ভাল কথা বৰ ভাল কথা খুবেই ভাল কথা তই আজি মোৰ আশাবিলাক পূৰণ কৰিলেও সৰুপোনা ভাল ৰিজাল্ট এটা কৰি দেখুৱাবলৈ মোৰো এটা হেঁপাহ তই আজি মোৰ হেঁপাহবিলাক পূৰণ কৰিলি ভাল কথা বৰ ভাল কথা খুবেই ভাল কথা এনেকুৱা ল'ৰা মাক বাপেকৰ গৌৰৱ এটা কথা অংকত মেজৰ লৈ ফাৰ্ষ্ট ক্লাছ পোৱাটো তই সহজ কথা বুলি ভাবিছ কেতিয়াবা পাইছ বৰ ভাল কথা এটা কথা কৈছোঁ তই এতিয়া কি কৰিম বুলি ভাবিছ মই মানে খুৰা MBA কৰিম বুলি ভাবিছোঁ MBA সেইটোতো খুব ভাল বস্তু কৰিব লাগে বুজিছ কৰিব লাগে সৰুৰে পৰা মোৰো এটা বৰ হেঁপাহ আছে ভালদৰে পঢ়া শুনা কৰি গাঁৱৰ স্কুলখনতে শিক্ষকতা কৰি নোৱাৰিম অৱস্থাই মোক পঢ়িবলৈ নিদিলে এতিয়াও অংক শিক্ষকৰ পোষ্ট এটা খালী আছে দেউতা আপুনি কি ক'ব বিচাৰিছে নহয় মানে সকলোৱে কৈয়ে আছে ভাল অংক শিক্ষক এজনৰ বৰ অভাৱ তোৰ কথাটো ওলাই আছে অৱশ্যে সেইটো এক প্ৰকাৰ ভালেই কথা ল'ৰা ছোৱালীবিলাকৰ উপকাৰ হ'ব মোৰো কিছুমান সপোন আছে মোৰো কিছুমান আশা আছে কেৱল আপোনাৰ সপোন আপোনাৰ আশা এইবোৰৰ মাজলৈ মোক কিয় টানি আজুৰি থাকে মোৰ ক'ব লগা কথাখিনি ক'লোঁ সকলোৱে কৈয়ে আছে মোৰো এটা আশা আছে স্কুলখনত চাকৰিটো কৰিলে মই ভাল পাম বেয়া কথা বৰ বেয়া কথা বেয়া কথা বুলি কোৱা নাই শিক্ষকৰ চাকৰিটো মই বেয়া বুলি কোৱা নাই মোৰো এটা মন আছে মোৰো কিছুমান সপোন আছে তোৰ সপোনবোৰ তোৰ আশাবোৰ ইয়াত থাকিও পূৰাব পাৰি ডাঙৰ কথা হ'ল তোৰ সপোনৰ তোৰ আশাবোৰৰ ভেটিটো মনত ৰাখিবি ভেটি নথকা সপোনবোৰৰ কোনো মূল্য নাথাকে নিজৰ ভেটিত যেতিয়া থিয় হৈ তই সপোন ৰচিবি আৰু সেই সপোনবোৰ যেতিয়া ফলিয়াব তাৰ কিন্তু আনন্দই বেলেগ তই কি কৰি আছ সেইটো ডাঙৰ কথা নহয় তই কাৰ বাবে কিমান কি কৰিব পাৰিছ সেইটোহে ডাঙৰ কথা আৰু মনত ৰাখিবি তোৰ এই সপোনবোৰ তাৰ মাজত আবদ্ধ থাকিলেই মই ভাল পাওঁ কোনো ডাঙৰ কোনা আহিব বাছ ষ্টেণ্ডলৈ অলপ আগবাঢ়িব নাই কোনো কথাতে গুৰুত্ব নিদিয়ে তাতে সেই স্কুলখনত চাকৰি কৰিবলৈ জোৰ কৰাৰ কাৰণে তাৰ মনটো বেয়া নেকি দেউতা সেই কথাটোৰ কাৰণে মই আপোনাক খুব বেয়া পাইছোঁ সি ইমান চোকা ল'ৰা মোতকৈ চোকা ইমান ভালকৈ পাছ কৰিলে অথচ জোৰ কৰি আপুনি তাক ইয়াতে ৰাখি থলে খবৰ এটা দিয়াৰ পিছতো
বাছ ষ্টেণ্ডত তাক নেদেখি মই ঠিকে অনুমান কৰিছিলোঁ গণ্ডগোল কিবা এটা হৈছে গণ্ডগোল। শুন, মই বোলে তাৰ আশাবিলাক বাৰে বাৰে ভাঙি পেলাইছোঁ। মই বোলে তাক জোৰ কৰি ইয়াত ৰাখি থৈছোঁ। বুজিছ ডাঙৰ কোনা, মই যি কৰিছোঁ কিবা এটা ভাবিহে কৰিছোঁ। মোৰ বিবেকে মই কেতিয়াও ভুল কৰিছোঁ বুলি কোৱা নাই। দেউতা, ইয়াতে সোমাই থকা মানে উন্নতি নহয়, অনুন্নতি হোৱা। হেৰৌ, সকলোৱে যদি তেনেকৈয়ে ভাবো আমাৰ এই ঠাইবিলাকৰ উন্নতি কেনেকৈ হ'ব? মই সেইবিলাক নাজানো। মুঠতে সৰু পৰা এবাৰ মোৰ লগত লৈ যাওঁ। তাত সি MBA পঢ়ে নে অন্য কিবা পঢ়ে পঢ়িব। ইয়াত থাকি মই তাৰ ভৱিষ্যত নষ্ট কৰিবলৈ নিদিওঁ। ক'ত আছে এতিয়া সি? দেউতা, ই সৰুপনা ক'ত আছে এতিয়া? এই স্কুলখনৰ ওচৰতে কিবা ফাংচন এখন পাতিছে, ই তাতে আছে। তই আকৌ একো এটা নোখোৱাকে কলৈ যাম? মই আহি আছো। কি চাই আছে দেউতা? ডাঙৰ কোনা, তোৰ মনটো যে বিশাল হ'ব, মানুহক ভাল পোৱা যে এখন হৃদয় থাকিব, সেই কথাটো মই জানিছিলো ডাঙৰ কোনা। দেউতা, পাইছানে? গুৱাহাটীৰ পৰা আহিছা নি? বৰ বেয়া কথা, বৰ বেয়া কথা। ইমান দিনৰ পৰা এই চাইকেল চুৰি কাণ্ডটো চলি আছে। ধৰা পহৰা তাহাঁতৰ মুখৰ চেপ বৰ্তি কৰি দিলে। চাইকেলখন ক'ত থৈছে? সেই তাতে থৈছে। ইমানবোৰ চাইকেলৰ মাজত তোৰ চাইকেলখনে নিব পালেনে? তহঁতে এটা কাম কৰ, কেইটামান কামত ধৰ আৰু কেইটামান বিচাৰ নহ'লে ৰাতিপুৱা তাত চাইকেল বন্ধ হ'ব। আৰু টেণ্ট হাউচৰ পৰা চকীবিলাক অনাই নাই, ষ্টেচনতো কমপ্লিট হোৱা নাই। মই এইফালে গৈ আছো। তহঁতৰ যা যোগাৰবোৰ হৈছেগে নে? গুৱাহাটীৰ পৰা আৰ্টিষ্ট আনি পাছত বোলে সেই ষ্টেজৰ লাইটহে নজ্বলিল, এনেহে হ'ল তেনেহে হ'ল। সেইবিলাক বৰ বেয়া কথা, বৰ বেয়া কথা বুজিছ? কোৱা, তহঁতৰ আকৌ কি হ'ল? ইলেকশ্যনৰ সময়ত ইটো পাৰ্টীৰ মানুহে সিটো পাৰ্টীক দেখিলে এনেকৈ মুখ ওপন্দাই থিয় হৈ থাকে। সেই তহঁতে ফাংচনহে পাতিছ। বৰ বেয়া কথা, বৰ বেয়া কথা, বৰ বেয়া কথা বুজিছ? ফাংচনৰ কাম চব ঠিকে চলি আছিল নহয়। মাতে এই বুৰ্বকটো ইয়াৰ চাইকেলখন কোনোবা উঠাই দিলে নহয়। চাইকেল আৰু সেই বৰ ভাল কথা, বৰ ভাল কথা, বৰ ভাল কথা বুজিছ? খুৰা, মোৰ চাইকেলখন হেৰাইছে। চাইকেল হেৰাল? তাকেনো কোৱা নাই কেলে? বৰ বেয়া কথা, বৰ বেয়া কথা, বেয়া কথা। চৰি দাদা, চৰি। মই আজি ইমান ব্যস্ত, সকলো পাহৰিলো। মই আহিবি বুলিও তোক নিমাইৰ লগত চিনাকি কৰি দিম। ব'ল, ভাল পাবি, ব'ল। তহঁতে কামত লাগ বুজিছ? মই এই গধূলিলৈকে আহিব নোৱাৰিম, সেইকাৰণে এতিয়া এপাক মাৰি থৈ গ'ল। হ'ব হ'ব, আহিছো দেই। হ'ব হ'ব, আহিছো যাওক। বৰ ভাল কথা। পালানে বাৰু? আৰ্টিষ্ট যেন পাইছো। ইহঁতকেইটাৰ মনটো একেবাৰে ভাগি গ'ল। নিৰ্মালী, চিনাকি কৰিলো দাদা, এয়া নিৰ্মালী, নমস্কাৰ। মোৰ লগৰে। সৰুৰে পৰা আমি একেলগে পঢ়া। এয়া মোৰ দাদা। কেতিয়া পালেহি? ভালে আছে? অলপ আগতে পালোহি। ই আপোনাৰ কথা কৈয়ে থাকে। ৰাতি ফাংচনলৈ আহিব কিন্তু। নিশ্চয়। আমি এতিয়া গৈ থাকো। ব'ল দাদা।
ফাগুনৰ পচুৱাই বসন্ত কানিলে ডালে ডালে পাতে নতুন কুঁহ মেলিলে ডালে ডালে পাতে নতুন কুঁহ মেলিলে হালধীয়া ফুলে সোণাৰু ফুলিলে পলাশে মদাৰে গছৰ ডাল সজালে পলাশে মদাৰে গছৰ ডাল সজালে তুলিয়েও বিনা দেখোন বিৰিখত বহি লগাইছানে গামোচা লতা ফুলে বাচি ফুলৰে মাজে মাজে মোৰে নামে তুলি লগাইছানে গামোচা লতা ফুলে বাচি ফুলৰে মাজে মাজে মোৰে নামে তুলি নীলাকৈ আকাশত চৰাইবোৰ উৰিছে পচুৱা বালাগি মোৰো মন নাচিছে পচুৱা বালাগি মোৰো মন নাচিছে বসন্তৰ পৰশ পাই কেতেকী বিনালে লগৰী বিচাৰি জীৱন সজাবলে লগৰী বিচাৰি জীৱন সজাবলে লগাইছো বিহুৱান মই লতা ফুলে বাচি ফুলৰে মাজে মাজে তোমাৰ নামে তুলি যতনেৰে বিহুৱান ৰাখিছো সাঁচি ফুলৰে মাজে মাজে তোমাৰ নামে তুলি যতনেৰে বিহুৱান ৰাখিছো সাঁচি জেতুকাৰ বোলেৰে দুয়ো হাত বোলালা মুগাৰ হাজুৰিৰে দেহাতি ঢাকিলা মুগাৰ হাজুৰিৰে দেহাতি ঢাকিলা বৰখন চুৰি খানি দুয়ো উঠ ৰঙালা গামখাৰু জোৰে হাতকে সজালা হাতকে সজালা মৰম লাহি কপ পাহি খোপাতে গুজি সাজুনে কাচুনে যেন সৰগৰে পৰি আহাচোন মৰমী মোৰ কাকলে চাপি সাজুনে কাচুনে যেন সৰগৰে পৰি আহাচোন মৰমী মোৰ কাকলে চাপি গৰু বিহুৰ দিনাই ঢোলত চাপৰ মাৰে আহিলা চেনাইটি বিহুলৈয়ে বুলি আহিলা চেনাইটি বিহুলৈয়ে বুলি প্ৰথম চিনাকিতে মোৰে মন মোহিলা বুকুৰে মাজতে জোৱাৰ তুলি গলা বুকুৰে মাজতে জোৱাৰ তুলি গলা মৰম লাহি কপ পাহি তুমিয়ে দিয়া তোমাৰ কথা ভাবি কিয় কপেহিয়া আহাচোন মৰমেৰে কাবতি লোৱা তোমাৰ কথা ভাবি কিয় কপেহিয়া আহাচোন মৰমেৰে কাবতি লোৱা আহাচোন মৰমেৰে কাবতি লোৱা আহাচোন মৰমেৰে কাবতি লোৱা অঁ শুনচোন কচোন কোনফালে যাওঁ মই স্কুলৰ পৰা আহোঁ কালি তহঁতৰ ফাংচন চাই বৰ ভাল লাগিল প্ৰথমবাৰ আছিল নহয় অলপ খেলি মেলি হ'ল আৰু নহয় নহয় তাৰমানে বেংগালুৰুত তেনেকুৱা ফাংচন পাতে এই লিটিল গ্ৰুপবিলাকে কিন্তু কালি তহঁতৰ ইয়াত বেছি ভাল লাগিলে আৰু এটা কথা কি কালি তহঁতৰ ল'ৰা ছোৱালীবোৰক লগ পাই বিৰাট ভাল লাগিল এটা কাম কৰিবিচোন কালি তহঁতৰ এই ল'ৰা ছোৱালীবোৰক আকৌ এবাৰ লগ পাই দিবি মই মানে এটা কথা ভাবিছোঁ মানে মোৰ বয়সো হৈ আহিছে
ভাবিছোঁ কৰিবলগীয়া কামখিনি কৰি শেষ কৰোঁ। পোনপটীয়াকৈ কৈছোঁ, মই মানে তোৰ বিয়াৰ কথা ভাবিছোঁ। দৌৰা দৌৰি কৰিব পৰা হৈ আছোঁ যেতিয়া তোৰ বিয়াখন পাতিলে মোৰ সুবিধাই হ'ব। হা, তোৰ যদি ক'ৰবাত ছোৱালী ঠিক কৰি থৈছ, মোক কথাটো খোলোচাকৈ কৈ দে। নাই দেউতা, মানে লাজ কৰিবলগীয়া কিটো আছে? হা, তই যিজনী ছোৱালীৰ লগত গোটেই জীৱনটো কটাবি, সেই ছোৱালীজনীৰ কথা মোৰ আগত ক'বলৈ তই কেলৈ লাজ কৰিছ? হা, এই আছে যদি কৈ দে, মই ভাল পাম। নাই দেউতা, মানে কালি মানে ছোৱালী এজনী দেখি ভাল লাগিল, চিনাকি হ'লো, এই ভাইটিয়ে চিনাকি কৰাই দিলে। তাৰপিছত ফাংচনত হৈ আছিল তেনেকৈ কিবা। ভালেই হ'ল দে, সৰুপোনাৰ যেতিয়া চিনাকি, আমাৰ কথা পাতিবলৈ সুবিধাই হ'ব। ঠিক আছে, মই আজিয়ে সৰুপোনাৰ লগত কথা পাতিম। কি কলি? অঁ, ঠিকেই কৈছোঁ। ছোৱালীজনী ঘৰত গৈ সোধাতকৈ প্ৰথমে তাইক সোধা ভাল। তাই মন নাথাকিবও পাৰে। বাংগালোৰত চাকৰি কৰে, তাতে ছফ্টৱেৰ ইঞ্জিনিয়াৰ। কোন ছোৱালীয়ে পচন্দ নকৰাকৈ থাকিব? সেই বুলি এজনী ছোৱালীয়ে এটা ল'ৰাক বিয়া কৰিব নেকি? কিয় নকৰাব? কিয় নকৰাব? কাৰণ কি কাৰণ? মই তোক সুধিছোঁ কি কাৰণ? কাৰণ আমি দুইটাই ইটো সিটোক ভাল পাওঁ। তই কি কথা কলি? তই কি কথা কলি? ককাইৰে পচন্দ কৰা ছোৱালীজনীৰ বিষয়ে তেনেকৈ ক'বলৈ তোৰ জিভা নকঁপিল? শুন, শুনিলে এটা কথা, মই জীয়াই থকালৈকে এইখন ঘৰত বৰপোনাই মনত দুখ পোৱা কথা কোনোবাই ক'ব, কোনোবাই কেনেকুৱা কাম কৰিব, মই কিন্তু সমূলি পচন্দ নকৰিম। কৈ দিলোঁ কথাটো। দেউতা, মই আপোনাক বহুদিনৰ পৰা এটা কথা সুধো বুলি ভাবি আছোঁ। মই বাৰু আপোনাৰ ল'ৰা হয়নে? মোৰ প্ৰত্যেকটো আশা, প্ৰত্যেকটো সপোন আপুনি শেষ কৰি আহিছে। নিৰ্মালী মোৰ সেই সপোন, আৰু আজি তাইকো আপুনি মোৰ পৰা কাঢ়ি ল'ব খুজিছে। কিয়? কি মই আপোনাৰ ল'ৰা নহয়? কেৱল দাদাহে আপোনাৰ ল'ৰা? মই ভাগৰি পৰিছোঁ দেউতা, মই ভাগৰি পৰিছোঁ। মই কিয় এনেকুৱা কৰিছোঁ তই জানিব খুজিছ? ভাবিছিলোঁ ইমান দিনে তোক কিছুমান কথা নকওঁ, এতিয়া দেখিছোঁ কোৱাৰ সময় আহি পৰিছে। শুন, মোৰ ঘৰ আছিল তামোলপুৰ গাঁও। ঘৰত এসাঁজ খাইছিলোঁ আৰু এসাঁজ নোখোৱাকৈ আছিলোঁ। পঢ়া শুনাত কিন্তু মোৰ বৰ ৰাপ আছিল। ভাবিছিলোঁ পঢ়া শুনা কৰি গাঁৱৰে স্কুলখনত শিক্ষকতা কৰিম, কিন্তু পিতাই মৰাৰ পাছত মোৰ সকলো আশা থানবান হৈ গ'ল। সেয়েহে মই মানুহৰ ঘৰে ঘৰে শাক পাচলি বিক্ৰী কৰিবলৈ ধৰিলোঁ, আৰু তেতিয়াই লগ পালোঁ সেই মানুহজনক। তুমি আজি বৰ বেছি দাম লগাইছাহে। নাই ছাৰ, গাঁৱতে আজিকালি শাক পাচলিবোৰ বৰ দাম। হ'ব হ'ব, দিয়া দিয়া, তোমাক টকা দুটা বেছি দিলেও মোৰ বেয়া নালাগে। পঢ়া শুনা ল'ৰা হৈ ইমান কষ্ট কৰি ঘৰখন চলাইছা, ভাল কথা ভাল কথা। আচ্ছা, এইটো ৰাখ। এয়া লওক ছাৰ, খুচুৰা নাই নহয়? হ'ব, পিছত চব্জি দিলে এডজাষ্ট কৰিবা। হ'ব ছাৰ। মানুহজন ইমান ভাল। নহ'লেনো আজিকালি কোনোবাই উপজাচি আহি সহায় কৰেনে? দে, তোকো এদিন লৈ যাম, তইও সেৱা এটা কৰি আহি। মোৰ লাজ লাগে পাই। দেৱতাৰ আগত ওলাবলৈ লাজ কৰিব লাগে। বাৰু, তই আহিলি যেতিয়া বহ, মই বটিক হাত ভৰি ধুই জুইৰ ওচৰতে বহাই থৈ আহিছোঁ। মই এতিয়া যাওঁ। মাখনি, তই নথকাহেঁতেন মোৰ কি অৱস্থা হ'লহেঁতেন ভাবিবলৈকে ভয় লাগে। এটা কথা কিন্তু, তোক মোক লৈ গাঁওখনত বহুত কিবা কিবি কথা ওলাইছে। মোৰতো একো নাই,
মইতো আজিয়ে বিয়া পাতি লৈ আহিব পাৰোঁ, কিন্তু বেমাৰী বতীজনীক সন্মুখত লৈ বিয়াখননো কেনেকৈ পাতে? বতী অৱস্থা ভাল হ'বলৈ দে, তাৰ পিছদিনাই মই তোক বিয়া পাতি লৈ আহিম। জানো, মোৰ কিন্তু আজিকালি বৰ ভয় লাগি থাকে। কিয়? কেনেকৈ দিছা? আপোনাৰ লগতনো আৰু কি দৰদাম কৰিম ছাৰ? তুমি আচ্ছা, এইফালে যে চব্জি বিকিবলৈ ল'ৰা এটা অহা যোৱা কৰে, 10-15 দিনমান অহা নাই। আপুনি লেৰেলাৰ কথা কৈছে নি বাৰু? নামটোতো নাজানো। তাৰ মাক ঢুকাল নহয়, আৰু সিও বেমাৰত পৰি আছে। বেমাৰ? হয় ছাৰ। তুমি এটা কাম কৰা, তুমি এতিয়া মোৰ লগত মোৰ ঘৰলৈ যাব লাগিব। 2 দিনমান মোৰ ঘৰতে থাকিবা, তাতে মই তোমাক ট্ৰিটমেণ্ট কৰিম। আৰু ইয়াত থাকিলেতো কণ্ডিশ্যন আৰু বেয়া হৈ যাব। এতিয়াতো তুমি কমপ্লিট ঠিক হৈ গ'লা। ছাৰ, আপুনি মোক নতুন জীৱন দিলে। জীৱনটো দিবলৈ মই কোন, চব ওপৰৱালাৰ ইচ্ছা। আচ্ছা, তুমি এইটো লোৱা, হ'ব ছাৰ। টাইমলি খাবা। আচ্ছা, এতিয়া তুমি কি কৰিম বুলি ভাবিছা? ছাৰ, গাঁৱলৈ উভতি গৈ পুনৰ শাক পাচলি বিক্ৰী কৰিম। ছাৰ, মোক আপুনি গাঁৱৰ পৰা ইয়ালৈ আনি যি চিকিৎসা কৰালে, তাৰ ঋণ মই কাহিনীও পৰিশোধ কৰিব নোৱাৰিম। আচ্ছা, তাৰমানে তুমি গোটেই জীৱনটো মোৰ ঘৰুৱা হৈ থাকিলা? নাপায়, এই চব কথা ক'ব নাপায়। আৰে কোন কাৰ ঘৰুৱা? এইটোতো আমাৰ ডিউটি, কৰ্তব্য। তোমাৰ বিপদত মই সহায় কৰা, মোৰ বিপদটোত তুমি সহায় কৰা, নহ'লে আমি মানুহ হিচাপে থকাৰ অৰ্থটো কি থাকে? তথাপিও ছাৰ, তেজৰ সম্পৰ্ক নথকা, কোনোদিনে চিনি জানি নোপোৱা। ডোন্ট বি ইম'চনেল। বছ, মোৰ ফূৰ্তি লাগে, এইটো কাম কৰি মোৰ ফূৰ্তি লাগে, আনন্দ লাগে। বছ। ছাৰ, আপোনাক কথা এটা সুধো। সোধা। ছাৰ, আপুনি এনেকৈ অকলশৰে থকাতকৈ ছাৰ আপুনি বিয়াখন নাপাতে কিয়? বেয়া নাপাব ছাৰ, মনলৈ আহিল ঘপককৈ সুধি পেলালো। নাই, ঠিকে আছে। মানে কথাটো মই নভবা নহয়, কিন্তু ছোৱালীটো মই পোৱাই নাই। অৱশ্যে সিদিনাখন এটা ছোৱালী মই পাইছোঁ। ছাৰ, ক'ৰ ছোৱালী? এই যে তোমাৰ ঘৰত যাওঁতে তোমাক যে ট্ৰিটমেণ্ট কৰি আছিলে, এই ছোৱালীটো। নামটোতো মই নাজানো। মই পগলাৰ দৰে হ'ল, মাখনি পগলাৰ দৰে হ'ল। মাখনি বুজালো যে মই এই মানুহজনৰ ঋণ কোনোদিনেই পৰিশোধ কৰিব নোৱাৰিম। তই মোক সহায় কৰ। আৰু মোৰ কথা মতে মাখনি আৰু সুভাষৰ বিয়া হ'ল। কিন্তু বিয়াৰ ঠিক ছমাহৰ পাছতে এক মটৰ দুৰ্ঘটনাত সুভাষৰ মৃত্যু হ'ল। মৃত্যুৰ সময়ত তেখেতে মোক বাৰে কৈছিল
সেই মানুহজনীক চাওঁ। সেইবাবেই মাথনি সেই সময়ত মাথনি গৰ্ভ আছিল ডাঙৰ পোনা। মানুহজনী মৰি গ'ল। আমি বাৰে কৈছো, যদি ল'ৰা হয় তাক তুমি ইঞ্জিনিয়াৰিং পঢ়ুৱাবা। আৰু সেইকাৰণে মই ডাঙৰ পোনাৰ কোনো কথাতেই সকাবদ্ধ কৰা নাই। সি যি বিচাৰিছে মই তাকেই দিছো, কাৰণ তাক এজন মানুহে মোৰ হাতত গতাই থৈ গৈছে, আৰু সেই মানুহজনৰ আশাবিলাক মই পূৰ্ণ কৰিবই লাগিব। মোক ক্ষমা কৰি দে সৰুপোনা, তই মোৰ এই ল'ৰা, অথচ তোক মই একো দিব পৰা নাই। এইবোৰ সেই সকলোবোৰ ডাঙৰ পোনাৰ সম্পত্তিও, তাৰ সম্পত্তিৰে তোক মই বাহিৰলৈ কেনেকৈ পঠাও ক? এইবোৰ কথা তুমি আগতে কোৱা নাছিলা কিয় দেউতা? মই তোমাৰ লগত ইমান নিষ্ঠুৰ কেতিয়াও নহলোহেঁতেন। সেই মানুহজনৰ ওচৰত মই তোমাক কেতিয়াও ঋণী হবলৈ নিদিওঁ দেউতা। যাওক, আপুনি আজিয়ে গৈ নিৰ্মালি কথা পাতকগৈ। কাৰোবাৰ মৰমে সান্তনা দলে, জানানে অন্তৰত গণি জ্বলে। কাৰোবাৰ মৰম নৈ পাহৰি গলে, জানানে দুগালত চকুলো সৰে। কাৰোবাৰ মৰমে সান্তনা ললে, জানানে অন্তৰত গণি জ্বলে। কাৰোবাৰ মৰম লৈ পাহৰি গলে, জানানে দুগালত চকুলো সৰে। তুমি যদি গুচি যোৱা বহু দূৰলৈ, বুকুৰ মৰম ভাল পোৱা কাটি কৰি থৈ। তুমি যদি গুচি যোৱা বহু দূৰলৈ, বুকুৰ মৰম ভাল পোৱা কাটি কৰি থৈ। তুমি যদি গুচি যোৱা বহু দূৰলৈ। তই এতিয়া এনেকৈ ৰৈ আছ? আমি তোৰ সেই নিৰ্মালীহঁতৰ ঘৰলৈ যাব লাগিব নহয়। মোৰনো আৰু কি, সদায় দেখি থকা ছোৱালী, এনেকে যাওঁ ব'ল। কি হ'ল? এইটো পিন্ধচোন, তোলৈকে আনিছো। অকলা বাবা আঙুঠি পিন্ধাবলৈ যাওঁতে এইবোৰ কাপোৰ পিন্ধি যায় নেকি? পিছে মোৰ ভাই বোৱাৰ যদি ভাবিব ককায়েকটোৱে ভায়েকটোক ভাল এযোৰ কাপোৰ পিন্ধি আনিব নোৱাৰিলে। ল এইটো পিন্ধ, বল।
মোৰ সন্মুখতে আজি নিৰ্মালী তোৰ কাৰণে আঙুঠি পিন্ধাম। দাদা নিৰ্মালীক মই আঙুঠি পিন্ধাম? অঁ নিৰ্মালী তোৰ বাবে। 25 বছৰ আগতে দেউতাই কৰা ভুলবোৰ আজি আমি ভাঙো। এজনী ছোৱালীৰ মন নুবুজাকৈ দেউতাই বিয়া পাতি আনি যি অন্যায় কৰিলে সেই অন্যায় মই নকৰোঁ। সৰুপনা বল ডাঙৰ শুনা, মই একেবাৰে নেজানো নহয় দেউতা। আপুনি মোৰ কাৰণে, মোৰ দেউতাৰ কাৰণে যিখিনি কৰিলে সেইবোৰ মই কেনেকৈ পাম? মোৰ ভাই বোৱাৰী ইহঁতক এৰি মই কলৈ যাম? তাৰপিছত আকৌ আপোনালোকৰ কাষলৈ ঘূৰি আহিম। সানডে কাৰ বজাৰ এণ্ড এজেঞ্চি উত্তৰ পূব ভাৰতৰ এটি অন্যতম নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সানডে কাৰ বজাৰ এণ্ড এজেঞ্চি। ইয়াত ন পুৰণি গাড়ী বেচা কিনাৰ উপৰিও পুৰণা গাড়ীৰ সলনি নতুন গাড়ী সহজে উপলব্ধ। ইয়াত ন পুৰণি সকলো গাড়ীতে HDFC বেংকৰ ঋণৰ সুব্যৱস্থা কৰা আছে। ঠিকনা সানডে কাৰ বজাৰ এণ্ড এজেঞ্চি, ৰাজগড় ৰোড, গুৱাহাটী 3। ফোন নম্বৰ 0361-252-4788। যদি গুচি যোৱা বহু দূৰলৈ, বুকুৰ মৰম ভাল পোৱা কাটি কৰি থৈ। তুমি যদি গুচি যোৱা বহু দূৰলৈ, বুকুৰ মৰম ভাল পোৱা কাটি কৰি থৈ। তুমি যদি হেৰাই যোৱা আনৰ মৰম লৈ, মোৰ মৰম বোৱাক সপোন বুলি কৈ। তুমি যদি হেৰাই যোৱা আনৰ মৰম লৈ, মোৰ মৰম ভাল পোৱা সপোন বুলি কৈ। অ' মোৰ মৰমীজনী, জীৱন হেৰাই যাব চকুৰ পানী মচি। জীৱন হেৰাই যাব চকুৰ পানী মচি।
তুমি বুকুৰ জন তোমাৰ বুকুৰ মৰমতে সদায় জীয়াম মোৰ কলিজাৰে সোণ তুমি আশাৰ নদী হিয়াখনি দাপোন তুমি আশাৰ নদী হিয়াখনি দাপোন তুমি যদি গুচি যোৱা ধনী ল'ৰা পাই মই যে দুখীয়া ঘৰৰ টকা পইচা নাই তুমি যদি গুচি যোৱা ধনী ল'ৰা পাই মই যে দুখীয়া ঘৰৰ টকা পইচা নাই তুমি যে মোৰ হিয়াখনিৰ অতিকৈ আপোন ৰ লাগি চালে বুকু নভৰে দেখোন তুমি যে মোৰ হিয়াখনিৰ অতিকৈ আপোন ৰ লাগি চালে বুকু নভৰে দেখোন অ মোৰ মৰমীজনী ৰাতি বুকু বিষাই তোমাৰ কথা ভাবি ৰাতি বুকু বিষাই তোমাৰ কথা ভাবি শুনিছানে সকলোৱে এষাৰ কথা কয় মৰম আৰু ভাল পোৱা বিশ্বাসত হেৰা শুনিছানে সকলোৱে এষাৰ কথা কয় মৰম আৰু ভাল পোৱা বিশ্বাসত হেৰা তুমি